নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো নিট UG 2024 এক্সাম ডেট এনাউন্স হৈ গৈছে, আপোনালোকে নিশ্চয় জানে। তো নিট UGৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি, তাৰপিছত ইয়াৰে এক্সাম ডেট কেতিয়া বা ইয়াৰে কেতিয়ালৈকে এপ্লিকেশ্যন বা ৰেজিষ্ট্ৰেশ্যন খোলা দিব পাৰে, ইয়াৰ সম্ভাৱনীয়তাটো কৈ দিম। ইয়াৰে চিলেবাছ কি, এই সকলোবিলাক ভিডিঅ' এইটোত পাই যাব। আৰু যদি আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা নাই তেনেহ'লে জইন হৈ ল'ব, ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। আৰু যদি আপোনালোকে BSc নাৰ্ছিং, D.Pharm বা BSc মেডিকেল টেকন'লজি কৰ্চৰ ই-বুক বিচাৰি আছে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক পাব, তাৰে পৰা কিনি ল'ব পাৰিব। কিন্তু এই ই-বুকখন নিটৰ বাবে নহয়। এতিয়া প্ৰথমতে ইয়াৰে অনলাইন এপ্লিকেশ্যন বা ৰেজিষ্ট্ৰেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব। ইয়াৰে যি ৰেজিষ্ট্ৰেশ্যন সেয়া মাৰ্চ মাহৰ 3rd বা 4th উইকৰ পৰা হোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰে যি ৰেজিষ্ট্ৰেশ্যন সেয়া মাৰ্চ মাহতে দিব, কাৰণ ইয়াৰে অনলাইন এপ্লিকেশ্যন এমাহলৈকে চলে। ইয়াৰে যি লাষ্ট ডেট সেয়া এপ্ৰিলৰ 20 বা 25 তাৰিখ মানলৈকে হ'ব পাৰে, কাৰণ ইয়াৰে যি এক্সাম ডেট সেয়া হৈছে মে'ৰ 5 তাৰিখ, মানে মে 5, 2024। তো যেতিয়া ইয়াৰে এডমিট কাৰ্ড বা ৰেজিষ্ট্ৰেশ্যন ডেট দি দিয়ে আমাৰ চেনেলত আপলোড কৰি দিয়া হ'ব। নিট UGৰ মেইনলি চিলেবাছ ক্লাছ 11 আৰু 12 NCERT-ৰে হয়, কিন্তু এইবাৰ ইয়াৰে কিছুমান টপিক স্কিপ কৰি দিয়া হৈছে। মানে চিলেবাছটো 11 আৰু 12ৰে, কিন্তু ইয়াৰে কিছুমান টপিক নালাগে। ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি ইয়াৰে চিলেবাছৰ ওপৰত এটা ডিটেইলছত ভিডিঅ' বনাম। তো ইয়াৰে এক্সাম নেমটো হ'ল নিট মানে নেশ্যনেল এলিজিবিলিটি কাম এন্ট্ৰেন্স টেষ্ট। এই এক্সামটো কণ্ডাক্ট কৰে নেশ্যনেল টেষ্টিং এজেঞ্চি অৰ্থাৎ NTA, আৰু ইয়াৰে যি এক্সাম মোড সেয়া হৈছে অফলাইন। ইয়াৰে এক্সামৰ সময়সীমা হৈছে 3 ঘণ্টা 20 মিনিট। ইয়াৰে এক্সাম দিনৰ 2টা বজাৰ পৰা গধূলি 5টা 20লৈকে হয়। ইয়াতে টোটেল 200টা কুৱেশ্যন থাকে, তাৰে ভিতৰত 180টাৰ এনচাৰ কৰিব লাগে। টোটেল মাৰ্ক থাকে 720। কুৱেশ্যনবিলাক MCQ টাইপৰ হয়। আৰু ইয়াৰে মাৰ্কিং চিষ্টেমটো হৈছে আপোনালোকৰ এটা কুৱেশ্যন শুদ্ধ হ'ল সেইটোত 4 নম্বৰ পাব, আৰু যদি কুৱেশ্যনটোৰ এনচাৰ ভুল হয় তেনেহ'লে আপোনাৰ 1 নম্বৰ মাইনাছ হ'ব। আৰু ইয়াৰে কুৱেশ্যন পেপাৰখন 13টা ডিফাৰেণ্ট লেংগুৱেজত থাকে। তো আপোনালোকে ইয়াৰ পৰা যিকোনো এটা চিলেক্ট কৰি ল'ব পাৰে। 1 নম্বৰ আপোনালোকৰ ইংলিছ, 2 নম্বৰ হিন্দী, 3 নম্বৰ আছামিজ, 4 নম্বৰ বেংগলী, তাৰপিছত গুজৰাটী, মাৰাঠী, তামিল, তেলেগু, উৰিয়া, মালায়ালম, কানাডা, পাঞ্জাবী আৰু উৰ্দু। তো যদি আপোনালোকে ইংলিছ চিলেক্ট কৰে ইংলিছতে আহিব, কিন্তু যদি আপোনালোকে অসমীয়া চিলেক্ট কৰে তেনেহ'লে অসমীয়া আৰু ইংলিছ দুয়োটাই। তো ইয়াতে ইলিজিবিলিটি ক্ৰাইটেৰিয়া আপোনালোকৰ নেশ্যনেলিটি কি হ'ব লাগিব, ইণ্ডিয়ান হ'ব লাগিব, নহ'লে নেক্সট নন NRI হ'ব লাগিব, তাৰপিছত OCI নহ'লে PIO পাৰ্চন উইথ ইণ্ডিয়ান অৰিজিন, তাৰপিছত ফৰেন নেশ্যনেল আৰ ইলিজিবল। তো নেক্সট এজ লিমিট, তো আপোনালোকৰ ইয়াৰে লোৱাৰ এজ লিমিট হৈছে 17 বছৰ, মানে ডিচেম্বৰ 31, 2024 হিচাপত 17 বছৰ হ'ব লাগিব, আৰু মেক্সিমাম ন আপাৰ এজ লিমিট। নেক্সট এডুকেশ্যনেল কোৱালিফিকেশ্যন, তো আপোনালোকে 12 পাছ হ'ব লাগিব ছায়েন্সৰ পৰা। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি বা বায়'টেকন'লজি PCB থাকিব লাগিব, আৰু ইংলিছ আপোনালোকৰ ক'ৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। তো আপোনালোকে PCBত 50% লাগিব। জেনেৰেল বা AWS কেটেগৰীৰ বাবে 50%, আৰু এইটো ST SC OBCৰ বাবে 40%। তো ইয়াৰে ফিজ ষ্ট্ৰাকচাৰ, জেনেৰেল কেণ্ডিডেটৰ বাবে ইয়াৰে ফিজ 1700 টকা, তাৰপিছত OBC NCLৰ বাবে ইয়াৰে ফিজ 1600 টকা, SC ST PWDৰ বাবে ইয়াৰে 1000 টকা, আৰু ফৰেনৰ বাবে 9500 টকা। তো এইটো ভিডিঅ'ত এইখিনি আছিল। ইয়াৰে ওপৰত আৰু ডিটেইলছত ভিডিঅ' বনাম। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থ'ব, আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।